হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ ছায়েন্সৰ পৰা BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ ডেট মুকলি কৰি দিছে। তোমালোকে যদি এইবেলি BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিব বিচৰা তেনেহ'লে অনলাইন এপ্লাই কৰিব পাৰা। অনলাইন এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। তো মই সবিশেষ ডিটেইলছ তোমালোকক জনাই দিম। চিলেবাছ আৰু তোমালোকৰ এক্সাম কেনেকুৱা চিষ্টেম হ'ব মই সবিশেষ জনাই দিম, আৰু এক্সামৰ পেটাৰ্ণ কেনেকুৱা। তো তোমালোকে জানা যে তোমালোকৰ প্ৰথমে হেৰি থাকিব, তোমালোকৰ এক মিনিট ৰ'ব। তো প্ৰথমে তোমালোকৰ ফিজিক্সত থাকিব 25 মাৰ্কছ, কেমেষ্ট্ৰিত থাকিব 25 মাৰ্কছ, বায়'লজিত থাকিব 25 মাৰ্কছ আৰু ইংলিছত থাকিব 25 মাৰ্কছ। এই মাৰ্ককেইটা তোমালোকে মনত ৰাখি ল'বা। তো তোমালোকে এই ছাবজেক্টবিলাক তোমালোকে পঢ়িব লাগিব। তাৰপিছত তোমালোকে চাবা কুৱেশ্যন টাইপ থাকিব অবজেক্টিভ টাইপ, মাল্টিপল চইচ, ইতিমধ্যে তোমালোকে জানা MCQ ধৰণৰ হ'ব। তাৰপিছত নাম্বাৰ অফ কুৱেশ্যন থাকিব 100টা, 100 কুৱেশ্যন থাকিব, 100টা কুৱেশ্যন থাকিব, 25টাকৈ থাকিব প্ৰত্যেকটা ছাবজেক্টত। তাৰপিছত টোটাল মাৰ্কছ হ'ব 100 মাৰ্ক। 100 মাৰ্কৰ ভিতৰত তোমালোকৰ এই পৰীক্ষাটো দিব লাগিব। এই 100 মাৰ্কৰ ভিতৰত তুমি যদি 60 ক্ৰছ কৰিব পাৰা তেনেহ'লে চান্স পাবা। তো 60 পাবই লাগিব। আৰু এক্সাম ডিউৰেশ্যন আছে 2 আৱাৰ্ছ, 2 ঘণ্টা। 2 ঘণ্টাৰ ভিতৰত 100টা কুৱেশ্যন কৰিব লাগিব। আৰু এই কুৱেশ্যনকেইটা একেবাৰে ইজি হয়, চিম্পল 1 চেণ্টেন্স এনেধৰণৰ কুৱেশ্যন হ'ব। তোমালোকে ভালকৈ ষ্টাডি কৰিবা। তাৰপিছত আছে Now the SSUHS BSc Nursing Entrance Exam Syllabus 24 refers to list of the topics from which there will be questions. তোমালোকৰ কুৱেশ্যন কিছুমান আছে, মই ভিডিঅ'ত ডিছকাছ কৰিম। যদি আমাৰ চেনেলত তুমি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো মই এইটো চেনেলত D ফাৰ্ম, B ফাৰ্ম আৰু GNM আৰু BSc নাৰ্ছিঙৰ মই কুৱেশ্যন লৈ আহিম অসমীয়া মিডিয়ামত। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। তো আৰু তোমালোকৰ চিলেবাছ কোনটোৰ পৰা কোনটো মাৰ্ক আহিব মই ইতিমধ্যে কৈ দিলোঁ। আৰু তোমালোকৰ এডমিট কেতিয়া আহিব আৰু লাষ্ট ডেট কিমান মই কৈ দি আছোঁ। তোমালোকৰ এইটো লাষ্ট ডেট আছে 24 মে আৰু এডমিট আহি যাব 3 তাৰিখ আৰু এক্সাম হ'ব 9 তাৰিখ, মানে 9 জুন। তো তোমালোকে ভালকৈ প্ৰিপাৰেশ্যন ল'বা। থেংক ইউ। আজি ভিডিঅ'খিনি